তোমাক কথা চাপাব আমাকে আৰু ৰৰা চিঞৰি চিঞৰি মাত্ৰ তোমাক নামাতা দূৰৰে পৰা নাজানো তোমাৰ মিনতি কৰিব আমাকে আৰু ৰৰা আচালিকে পাব আৰু তুমি হয়তো দানি তৰা নুবুজো তোমাৰ মৰম মাত আমাকে আৰু ৰৰা ইনকি উঠে জানো কৰিবাৰ পৰা তথাপি তোমাৰ ভাল ভাল পাব আমি আৰু ৰৰা তোমাৰ চেনে দয়াৰে আমাৰ বুকুখনি থাকে ভৰা নোৱাৰো বুজিব তোমাৰ আমাকে আৰু ৰৰা বিলোৱাহীয়ে মৰম যেউতি নিজে আঁতৰাই কৰা ধন্যবাদ। আমাৰ সকলোৱে পৰিচিত ইউটিউবাৰ ফেচবুক ফালি থাকে পৰিতে ধুনীয়া ধুনীয়া কথা কৈ থাকে ধুনীয়া ধুনীয়া কথা শিকায় ধুনীয়া ধুনীয়া কথা দেউতাকৰ লগত পাতে এয়া বৰ্ণি আমি আগলৈ মাতিছোঁ লগতে তেখেতৰ মাতৃ পিতৃ উপস্থিত আছে আৰু তেখেতৰ জেঠাইকৰ যোগেদি আজি মই বৰ্ণিলক লগ পাইছিলোঁ এই কুসুম বাইদেউ জেঠাইকৰ লগত যোগাযোগ কৰিছিলোঁ আজি বৰ্ণিলক লগ পাইছোঁ সেইটো চুঙাজনৰ পৰা আহিছে ৰাস্তাৰ ইমান বেয়া ইমান দূৰ চুঙাজনৰ পৰা আহি উপস্থিত হৈছে কণমানি ইউটিউবাৰ বৰ্ণিল দেও এখনি ফুলাম গামোচা লগতে এটি জাপি এটি ফুলৰ থোপা আৰু আমি মঞ্চলৈ দিব্যাশ্ৰী বাইদেউক আমন্ত্ৰণ জনাইছোঁ মই পূৰ্বতে ঘোষণা কৰিছিলোঁ যে মই অনুষ্ঠানটোৰ কাৰণে পুঁজি সংগ্ৰহ কৰা নাই সকলোৱে মোক সহায় সহযোগ কৰিছে ইউটিউবৰ বৰ্ণিল মেঘক এটি উপহাৰ আগবঢ়াই দিছিলে এই বাইদেউগৰাকী দিব্যাশ্ৰী বাইদেউ তেখেতে উপহাৰ দি প্ৰদান কৰিব এই বৰ্ণিলক এটি উপহাৰ প্ৰদান কৰিছে আমাৰ দিব্যাশ্ৰী বাইদেউ নমস্কাৰ দিয়া তোমাক উপহাৰ দিছে এই দিব্যাশ্ৰী বাইদেউ উপহাৰ থেংক ইউ বদিয়া থেংক ইউ কণমানি মইনা একো বুজি নাপায় নহয় জানো আৰু লগতে এটি জিতা শৰ্মা বাইদেউ উপস্থিত আছে নেকি জিতা শৰ্মা বাইদেউ উপস্থিত নাই তেখেতৰ এগৰাকী সহকৰ্মী তেখেতে আহি উপহাৰ দি প্ৰদান কৰিব তেখেতে বৰ্ণিল মেঘলৈ এটি উপহাৰ প্ৰদান কৰিছেনে সেই উপহাৰটি দিবৰ বাবে আমি অনুৰোধ জনাইছোঁ জিতা শৰ্মা বাইদেউ দিছেনে তেখেত উপস্থিত নাই আমি এই সুযোগতে ধন্যবাদ জনাইছোঁ সকলোকে মৰম দিয়াৰ বাবে আৰু এয়া আমাৰ ৰংমালাৰ তৰফৰ পৰা উপহাৰ প্ৰদান কৰিছোঁ কণমানি বৰ্ণিলে উপহাৰ দেখি পাহৰি গৈছে নিজৰ ক'ত আছে উপহাৰ বোলে কিমান যে ভাল লাগে নহয় জানো বৰ্ণিল মাজলৈ আহা আৰু এতিয়া তোমাক উপহাৰ দিছোঁ আমি ৰংমালাৰ ফালৰ পৰা এয়া দেই লোৱা আৰু আমি লগতে তেখেতৰ পিতৃ মাতৃক আৰু জেঠাইকক এখনি ফুলাম গামোচা আদৰণি জনাবৰ বাবে উদযাপন সমিতিৰ বিষয়ৰ বাবে অনুৰোধ জনাইছোঁ বৰ্ণিল কেনেকুৱা লাগিছে আমি কথা পাতিছোঁ মাহা ভাল লাগিছে কিমান ভাল লাগিছে ইমান দেখাই দিওঁ ভালকে বহুত ভাল লাগিছে আপোনালোকে ইমানখিনি মৰম চেনেহ দিছে আমি গাঁৱৰ এটা পৰিৱেশত থকা আমি এটা পৰিয়াল আৰু ইমান সৰু পৰিয়ালটি আপোনালোকে ইমান মৰম চেনেহ দি আগুৱাই লৈ যাব বিচাৰিছে আৰু আপোনালোকৰ মৰম আশীৰ্বাদ পাই আমি নথৈ আনন্দিত আৰু আশা কৰোঁ অনাগত দিনত যাতে আমি এজন অসহায় লোকৰ বাবে আমি যাতে আগবাঢ়ি যাব পাৰোঁ আমাৰো বৰ বেছি এটা একো নাই আপোনালোকে সকলোৱে জানে ভিডিঅ'বোৰত চাই থাকে আমি কষ্ট কৰি খোৱা মানুহ তথাপিও কিন্তু অসহায় লোক এজনক আমি সহায় কৰি খুব ভাল পাওঁ নাজানো সহায় কৰি কিমান ভাল লাগে সেইটো অন্তৰত অনুভৱ কৰিব পৰা যায় আপোনালোকে যিসকল ব্যক্তিয়ে এজন অসহায় ব্যক্তিক সহায় কৰি পাইছে তেখেতসকলে নিশ্চয় কথাষাৰ ভালদৰে বুজি পাব বুলি মই বিশ্বাস কৰিছোঁ हेलो गाइस की खबर आपको भाईने मुंह बेया एक काउंटे सुसुला जा की कब उपाय नहीं आओ आपको को सुमुख न खबर मैं न थके जाम गया বৰ্ণিল মেঘৰ পিতৃ এখনি ফুলাম গামোচা আদৰণি জনাইছে এটি উপহাৰ প্ৰদান কৰিছোঁ আৰু লগতে তেখেতৰ মাতৃক এখনি ফুলাম গামোচা আদৰণি জনাবৰ বাবে আহ্বান জনাইছোঁ লগতে এটি উপহাৰ আৰু যাৰ যোগেদি আমি বৰ্ণিল মেঘক পাবলৈ সক্ষম হৈছিলোঁ সেয়া হৈছে তেখেতৰ জেঠাই কুসুম বৰা বাইদেউ বৰ্তমান আমাৰ চিভিল হস্পিটেলত কৰ্মৰত অৱস্থাত আছে আৰু তেখেত আমাৰ গোলাঘাটৰ এক জনপ্ৰিয় এথলেটিক খেলুৱৈ অসমৰ বিভিন্ন ঠাইৰ লগতে ভাৰতৰ দেশৰ থাইলেণ্ড তামিলনাডু বিভিন্ন ঠাইত ছুইজাৰলেণ্ড আৰু মালয়েছিয়া পৰ্যন্তলৈকে তেখেতে চিলেকশ্যন হৈছে এথলেটিক খেলুৱৈ হিচাপে গোলাঘাটলৈ নাম কঢ়িয়াই আনিছে ভাল এজন খেলুৱৈ
তেখেতকো আমি এই সুযোগতে আমি মৰম দিছোঁ সন্মান দিছোঁ আৰু তেখেতৰ ভৱিষ্যত উজ্জ্বল কামনা কৰি গোটেই সুস্বাস্থ্য কামনা কৰিছোঁ আৰু লগতে বৰ্ণিল মেঘৰো সুস্বাস্থ্য কামনা কৰিছোঁ আৰু পিতৃ মাতৃৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আজি যি পৰিৱেশ সেই পৰিৱেশত নিজৰ এড্ৰেছটো নিজৰ মাক দেউতাকৰ ফোন নাম্বাৰটো জনাটো খুবেই প্ৰয়োজন যিহেতু আজিকালি মানে দুষ্ট চক্ৰ বহুতখিনি হৈ পৰিছে আমি কাকো বিশ্বাস কৰিব নোৱাৰা হৈ গৈছে সেইবাবে নিজৰ সন্তানটোক কিছুমান কথা জনাই থ'ব লাগে বুলি মোৰ তৰফৰ পৰা মই সকলো পেৰেণ্টছ গাৰ্জেনক মই জনাইছোঁ। ধন্যবাদ। তোমাৰ গাঁওখনৰ নাম আৰু পাপাৰ নামটো মাৰ নামটো আৰু তোমাৰ পোষ্ট অফিচ পুলিচ ষ্টেচন আৰু ডিষ্ট্ৰিক্ট ষ্টেট কাউণ্ট্ৰি আৰু পিন নাম্বাৰ আৰু তোমাৰ প্ৰপাৰ ফোন নাম্বাৰটো কৈ দিয়া 965490 আৰু তুমি ষ্টেট কেপিটেল দুটামান জানা নহয় অন্ধ্ৰপ্ৰদেশ হায়দৰাবাদ অৰুণাচল প্ৰদেশ আসাম বিহাৰ ছত্তীশগড় গোৱা গুজৰাট হাৰিয়ানা হিমাচল প্ৰদেশ জম্মু এণ্ড কাশ্মীৰ ঝাৰখণ্ড কৰ্ণাটকা কেৰেলা মধ্যপ্ৰদেশ মহাৰাষ্ট্ৰ মণিপুৰ মেঘালয় নাগালেণ্ড উত্তৰ প্ৰদেশ ৱেষ্ট বেংগল ঠিক আছে আৰু মই পাহৰি গৈছোঁ গোটেইকেইখন ৰাজ্যৰ নাম আৰু সেইবাবে মোৰ তৰফৰ পৰা ক'ব বিচাৰিছোঁ। ধন্যবাদ। মঞ্চত আপোনালোকৰ গাড়ীছত কিন্তু যাবলগীয়া নাই অকণমান মঞ্চত বহি প্ৰগ্ৰেমসমূহ উপভোগ কৰক আৰু আমি প্ৰতিজন ব্যক্তিলৈ অনুৰোধ জনাইছোঁ আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰি যোৱা প্ৰত্যেকগৰাকী শিল্পীলৈ আহাৰ ব্যৱস্থা কৰা হৈছে আমাৰ পিছফালে আহাৰ গ্ৰহণ কৰি যাবৰ বাবে আহ্বান জনাইছোঁ আৰু সকলোকে শেষ মুহূৰ্তলৈকে উপস্থিত থাকি তেওঁলোকে আহ্বান জনাইছোঁ।